অসম তথা শিৱসাগৰবাসীৰ বাবে এটা ভাল লগা খবৰ। শেহতীয়াকৈ কেৰালাৰ কোচিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন যোগাসন ইণ্ডিয়াৰ উদ্যোগত। আৰু সেই প্ৰতিযোগিতাত দেশৰ প্ৰায় ২৬খন ৰাজ্যৰ কেইবা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে। ভাল লগা খবৰটো হ'ল যে সেই প্ৰতিযোগিতালৈ শিৱসাগৰৰ উৎকৰ্ষ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ ১২গৰাকী প্ৰতিযোগী তালৈ গৈছিলে আৰু তাত ১১গৰাকী প্ৰতিযোগীয়ে বিভিন্ন পৰ্যায়ত আচলতে বিভিন্ন শাখাত পদক লাভ কৰি সুনাম কঢ়িয়াই আনিছে। মই দেখুৱাইছোঁ এইসকল প্ৰতিযোগী তেওঁলোকৰ মুখত বৰ্তমান বিৰিঙিছে হাঁহি। তেওঁলোকে অশেষ কষ্ট কৰি উৎকৰ্ষ যোগ প্ৰশিক্ষণ কেন্দ্ৰত যোগ প্ৰশিক্ষণ লৈছিলে আৰু গ্ৰহণ কৰি আছে। তেওঁলোকে সেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত ১১গৰাকীয়ে পদক লাভ কৰি সুনাম কঢ়িয়াই অনাৰ উপৰিও তেওঁলোক অনাগত অচিৰেই মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যি এছিয়া পেচিফিক যোগ প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাৰ বাবেও নিৰ্বাচিত হৈছে। মই প্ৰথমে ইয়াত প্ৰশিক্ষক আছে, মই প্ৰশিক্ষকৰ ওচৰলৈ যাব বিচাৰিছোঁ। বিভূতি শইকীয়া, অভিনন্দন জনাইছোঁ আপোনালোকক। ধন্যবাদ। কিমানগৰাকী গৈছিলে, কিমানগৰাকীয়ে পদক লাভ কৰিছে? সৰ্বমুঠ ১২গৰাকী গৈছিলে, ১১গৰাকীয়ে পদক লাভ কৰিবলৈ অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰে ১১গৰাকীৰ লগতে আৰ্টিষ্টিক চলো আছিলে, তাতো ৪গৰাকীয়ে পজিশ্যন পাইছে। সৰ্বমুঠ ১৫টা পদক শিৱসাগৰবাসীৰ বাবে আহিছে। হয়, এইসকল প্ৰতিযোগী তেওঁলোকে ইতিমধ্যে উৎফুল্লিত হৈ আছে, কাৰণ তেওঁলোকে এই ট্ৰফি তথা পদকসমূহ লাভ কৰিছে। অভিভাৱক আছে, মই অভিভাৱকৰ ভাষ্য ল'ম। অভিনন্দন জনাইছোঁ। আপোনাৰ সন্তানো আছে নেকি? নাম কি? হয়, মোৰ সন্তান আছে। মোৰ একমাত্ৰ ছোৱালী অভিশ্ৰুতি ভূঞা। তাই 2টা কেটেগৰীত অংশগ্ৰহণ কৰিছিলে ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত। ট্ৰেডিশ্যনেলত কৰিছিলে, ট্ৰেডিশ্যনেল সৰ্বভাৰতীয় স্তৰত তাই ২য় স্থান লাভ কৰিছে। আৰু আৰ্টিষ্টিকত অংশগ্ৰহণ কৰিছিলে, আৰ্টিষ্টিকত সৰ্বভাৰতীয় স্তৰত তাই ৪ৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। হয়, মই আৰু ইয়াত আছে প্ৰতিযোগী, মই তেওঁলোকৰ নাম জানিব বিচাৰিম। কোনে কি? হয়, আয়ুষ্মান মোহন আছে, তেখেতে 3rd পজিশ্যন লাভ কৰিছে। অভিশ্ৰুতি ভূঞা, তেখেতে 2nd পজিশ্যন লাভ কৰিছে। আয়ান, তেখেত 4th হৈছে। উপাসনা মাউত আছে, তেখেত 3rd হৈছে। আৰ্টিষ্টিকত তেওঁ 4th পজিশ্যন লাভ কৰিছে। এইফালে বিশ্বজ্যোতি বৰা 4th পজিশ্যন। এফালে নিবিৰ নয়ন বৰা আছে, তেখেতে 2nd পজিশ্যন লাভ কৰিছে। বৰ্ণিল তামুলী, তেখেতে 3rd পজিশ্যন লাভ কৰিছে। পুৰুষোত্তম, তেখেতে 6th পজিশ্যন। ঠিক তেনেকৈ স্বাস্তিক নন্দন বৰা, এইফালে মৃন্ময় আছে, তেখেতে 4th আৰু 6th পজিশ্যন লাভ কৰিছে। মালয়েছিয়াত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব 13 আৰু 14 তাৰিখৰ পৰা আৰম্ভ হ'ব অক্টোবৰত। তাত তেখেতসকলে যাবলৈ সাজু হৈছে বৰ্তমান। তাতো আশা কৰিছোঁ তেখেতসকলে তাতো সফল হৈ আহক। মই ইয়াত 2-এগৰাকীৰ পৰা ভাষ্য ল'ম। কেনেকুৱা লাগিছে? হয়, মোৰ ভালেই লাগিছে বাৰু। প্ৰথমবাৰ মই গৈছিলোঁ তালৈ, আৰু আকৌ আমাৰ আন্তঃৰাষ্ট্ৰীয় তাত মালয়েছিয়াত হ'ব যোগ আপোনাৰ চেম্পিয়নশ্বিপ। তাত যাতে আৰু ভালকৈ খেলিব পাৰোঁ, সেয়ে মই ভাল লাগিছে আৰু ভাল খেলিবলৈ মন গৈছে। তোমাৰ নামটো কি? মোৰ নাম লাৰিন্যা গৌতম কলিতা। কেনেকুৱা লাগিছে পদক লাভ কৰি? ভাল লাগিছে? ভাল লাগিছে। তোমাৰ নামটো? নিবিৰ নয়ন বৰা। নিবিৰ নয়ন বৰা, তুমি পদক লাভ কৰিলা? কৰিছোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী বৰ্ণিল তামুলী। কি ক'বা, কেনেকুৱা লাগিলে? গৈছিলা নহয় বাহিৰত খেলিবলৈ? ভালেই লাগিলে। ভাল লাগিলে। হয়, এইসকল প্ৰতিযোগী। আৰু মই যদি সম্ভৱ হয় যোগ 2-এটা আসন মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখাব বিচাৰিম। তোমালোকে আসন কৰিবা নেকি? হয়, এয়া আসন কৰিবলৈ লৈছে তেওঁলোকে। মই দেখুৱাইছোঁ। এয়া কি আসন কৰিছে? এইটো কৰিছে হস্ত চমকনাসন কৰিছে, কুণ্ডিনাসন কৰিছে, ভেন ভেৰুদাসন কৰিছে, আৰু এয়া পদ্মভূষিকাসন কৰিবলৈ লৈছে। এওঁলোকে পদক লাভ কৰিছে। অভিশ্ৰুতি ভূঞা, বিশ্বজ্যোতি বৰা, আয়ান আৰু উপাসনা মাউত। হয়, অতি এটা আচলতে জটিল যোগ তেওঁলোকে কৰিছে, কিন্তু দেখিয়েই আচলতে ভাল লাগিছে। স্বাভাৱিকতে যোগে আচলতে স্বাস্থ্য, সৌন্দৰ্য সকলো আচলতে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী কৰি তোলাত এই যোগে সহায় কৰে। আৰু এই ধৰণেই তেওঁলোকে যোগ অভ্যাস কৰি আহিছে এই উৎকৰ্ষ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত। আৰু ইতিমধ্যেই ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে সফলতা লাভ কৰিছে। আৰু ইয়াৰ পিছতে এইসকল কণ শিশু তথা ছাত্ৰ ছাত্ৰী
মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া অক্টোবৰ মাহত যি এছিয়া পেচিফিক আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব মই এতিয়া দেখুৱাইছোঁ এইটো কি যোগ এইটো ভুচিকাসন একপদৰ বিপৰীত শালভাসন ঘাইন ভেৰুদাসন আৰু ভামদেৱা ত্ৰিপুৰাসন এনেধৰণেই এইসকল প্ৰতিযোগীয়ে নিতৌ এই উৎকৰ্ষ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত তেওঁলোকে যোগৰ প্ৰশিক্ষণ লৈ আহিছে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া যোগ প্ৰতিযোগিতাটো তেওঁলোক সফল হওক পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনক আমিও তাকেই কামনা কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ